ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ লকডাউনৰ সময়ত তোমালোকে নিজৰ নিজৰ ঘৰত ভালে কুশলে আছা। আজি মই তোমালোকক ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 5ৰ আৰু এটি পাঠ আগবঢ়াবলৈ ওলাইছোঁ। ইয়াৰ আগতে মই তোমালোকক আৰু এটি পাঠ দিছোঁ, সেইটো আছিল ডবাৰেইনাৰৰ ট্ৰায়াড। এতিয়া নেক্সট আৰু এটি পইণ্টৰ ওপৰত মই আলোচনা কৰিবলৈ ওলাইছোঁ, এইটো হ'ল নিউলেণ্ডছৰ অষ্টক সূত্ৰ। নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কি, এই বিষয়ে মই তোমালোকক দুই এষাৰ ক'বলৈ ওলাইছোঁ। আশা কৰোঁ মন দি শুনিবা। ডবেৰেইনাৰৰ প্ৰচেষ্টাই আন আন ৰসায়নবিদসকলক মৌলবোৰৰ ধৰ্ম আৰু সিহঁতৰ পাৰমাণৱিক ভৰৰ মাজত এক যোগসূত্ৰ স্থাপন কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল। 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউলেণ্ডছে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। নিউলেণ্ডছে 1866 খ্ৰীষ্টাব্দত সেই সময়ত যিকেইটা মৌল আৱিষ্কাৰ হৈছিলে, সেই মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত একাদিক্ৰমে সজাইছিল। তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল আৰু 56তম মৌল থৰিয়ামত শেষ কৰিছিল। এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একেধৰণৰ হোৱা লক্ষ্য কৰিছিল। তেওঁ যেতিয়া হাইড্ৰজেনৰ পৰা পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম অনুযায়ী একাদিক্ৰমে সজাইছিল, তেতিয়া লক্ষ্য কৰিছিল যে হাইড্ৰজেন প্ৰথম মৌল আৰু একাদিক্ৰমে সজাই গৈ পোৱা অষ্টম মৌল ফ্ল'ৰিন, এই হাইড্ৰজেন আৰু ফ্ল'ৰিনৰ ধৰ্ম একেধৰণৰ হয়। এইটোক তেওঁ সংগীতৰ অষ্টকৰ সৈতে তুলনা কৰিছিল। ইয়াক নিউলেণ্ডছৰ অষ্টক সূত্ৰ নামেৰে জনা যায়। নিউলেণ্ডছৰ অষ্টকত লিথিয়াম আৰু ছ'ডিয়ামৰ ধৰ্মসমূহ একে হোৱা দেখা গৈছিল। লিথিয়ামৰ পাছৰ অষ্টম মৌলটো হ'ল ছ'ডিয়াম। লিথিয়ামৰ লগত ছ'ডিয়ামৰ ধৰ্ম তেওঁৰ তালিকাত লক্ষ্য কৰি দেখিছিল যে লিথিয়াম আৰু ছ'ডিয়ামৰ ধৰ্ম একে হয়।
একেদৰে বেৰিলিয়াম আৰু মেগনেছিয়ামৰ ধৰ্ম পৰস্পৰ মিলে। তালিকা 5.3ত নিউল্যান্ডছ অষ্টকৰ মূল গাঁথনিৰ এটা অংশ দিয়া হৈছে। আমি সেইটো চাই লওঁ। তেওঁৰ তালিকাত প্ৰথম মৌল আছিলে হাইড্ৰজেন, তাৰপিছত লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, ছিলিকন, ফছফৰাছ, ছালফাৰ ইত্যাদি। প্ৰথম মৌল হাইড্ৰজেন একাদিক্ৰমে সজাই গৈ অষ্টম মৌল পাইছিল ফ্ল'ৰিন। হাইড্ৰজেনৰ লগত ফ্ল'ৰিনৰ ধৰ্ম মিলে। দ্বিতীয় মৌল লিথিয়াম। লিথিয়ামৰ পৰা আৰম্ভ কৰিলে অষ্টম মৌল হয় ছ'ডিয়াম। লিথিয়ামৰ লগত ছ'ডিয়ামৰ ধৰ্ম মিলে। বেৰিলিয়াম যদি প্ৰথম মৌল ধৰা হয়, বেৰিলিয়ামৰ পৰা গণনা কৰিলে মেগনেছিয়াম হয় অষ্টম মৌল। বেৰিলিয়ামৰ লগত মেগনেছিয়ামৰ ধৰ্ম মিলে। এনেদৰে যিকোনো এটি নিৰ্দিষ্ট মৌলৰ পৰা একাদিক্ৰমে গণনা কৰিলে অষ্টম মৌলৰ লগত সেই নিৰ্দিষ্ট মৌলটোৰ ধৰ্ম মিল হোৱা তেওঁ দেখিবলৈ পাইছিল। ইয়াকেই নিউল্যান্ডছৰ অষ্টক সূত্ৰ বুলি কোৱা হয়। নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ মূল কথা এইখিনিয়েই। যদি আমাৰ পৰীক্ষাত প্ৰশ্ন আহে যে নিউল্যান্ডছৰ অষ্টক সূত্ৰটো লিখা, তেতিয়া তাৰ উত্তৰত আমি লিখিব লাগিব 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউল্যান্ডছে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই লক্ষ্য কৰিছিল যে প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ ধৰ্মৰ লগত একে ধৰণৰ হয়। ইয়াকে নিউল্যান্ডছৰ অষ্টক সূত্ৰ বোলে। উদাহৰণস্বৰূপে হাইড্ৰজেন, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, ছিলিকন, ফছফৰাছ, ছালফাৰ ইত্যাদি। উপৰোক্ত তালিকাৰ প্ৰথম মৌল হাইড্ৰজেনৰ লগত অষ্টম মৌল ফ্ল'ৰিনৰ ধৰ্ম একেধৰণৰ হয়। তেনেদৰে লিথিয়ামৰ পৰা একাদিক্ৰমে অষ্টম মৌল ছ'ডিয়ামৰ ধৰ্ম একেধৰণৰ হয়। এইখিনিয়েই নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ মূল কথা। তোমালোকে মূল পাঠ্যপুথিৰ পৰা অধ্যয়ন কৰি এই পইণ্টটো আয়ত্ত কৰিবলৈ যত্ন কৰিবা বুলি মই আশা কৰিলোঁ।